বন্ধুসকল একদম মৰ্ণিঙতে মই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব বেঙেনা খেতি। খেতিয়কে একদম মৰ্ণিঙতে খেতিত স্প্ৰে কৰি আছে। তাৰমানে বৰষুণ এৰিছে, এতিয়া গছৰ যিখিনি খাদ্য সেইখিনি গছক দিয়া হৈছে। খেতিত খাদ্য আপোনালোকে দিওঁতে কেতিয়াও ভয় নকৰিব। আৰু ভিটামিন যিটো ইমেজ ভিটামিন আছে বেঙেনা খেতিৰ কাৰণে বহুত ভাল। এই ইমেজ ভিটামিনটো বেঙেনা খেতিত বহুত ভাল কাম কৰে। তাৰ লগতে যদি আপোনালোকে ইমেজটো বিচাৰি পোৱা নাই তেনেহ'লে আপোনালোকে ৰজোতা যিটো আছে ৰজোতা দিব পাৰিব। যদি সেইটো বিচাৰি পোৱা নাই আপোনালোকে ছাই পাৱাৰ প্লাছ যিটো আছে ভিটামিন সেইটো আপোনালোকে দিব। তো খেতি মানে কি, যদি আমি খেতিত ভালদৰে খেতিক যতন কৰোঁ খেতিয়েও আমাক কিন্তু ভাল ফলন দেখুৱাব। তো আপোনালোকক মই যে বেঙেনা গছবিলাক দেখুৱাই আছোঁ চাওক, প্ৰতিটো গছতে কমেও 15ৰ পৰা 20টাকৈ বেঙেনাৰ কলি এতিয়া আহি গৈছে। মই আপোনালোকক দেখুৱাইছোঁ, চাব পাৰিছে সৰু সৰু কলিবিলাক লাগন দিছে আৰু এঠাইতে কমেও 4-5টাকৈ লাগন। তো বেঙেনা যিটো বেঙেনা আপোনালোকক দেখুৱাই আছোঁ খেতি, এইটোত অলৰেডি 6টি যিটো বেঙেনা আছে সেইটো লগোৱা হৈছে। 6টি মনত ৰাখিব। আৰু এই খেতিটোত লগোৱা হৈছে মোটামুটি 2 হাত বা 2 হাতকৈ, একদম ঘৰৰ ওচৰতে লগোৱা হৈছে। প্ৰথমতে আপোনালোকে নাৰ্চাৰী আকাৰে পুলি প্ৰস্তুত কৰি লৈ তাৰপিছত আপোনালোকে বেঙেনাৰ পুলি ৰুব। কিন্তু পুলি ৰোৱাৰ আগতে আপোনালোকে এটা কাম কৰিব লাগিব, খেতিত আপোনালোকে চূণ সিঁচিবই লাগিব। বেঙেনা গছৰ শিপাত কিন্তু যদি মাটিত আইৰণৰ পৰিমাণটো বেছি থাকে বেঙেনা গছৰ কিন্তু শিপাৰ সাধাৰণতে আমি দেখা পাওঁ শিপাটো নষ্ট হয় আৰু হঠাৎকৈ গছটো ছাডেনলি মৰি যায়। আৰু এটা বেমাৰ দেখা পাব, গছৰ ডাল দুইফালে চাৰিওফালে গৈ থাকে, কিন্তু এই শিপাৰ প্ৰব্লেম হোৱাৰ কাৰণেই গছৰ যিটো ডালপাত, মোটামুটি আমাৰ ভাষাত আমি কওঁ যিটো যে ওৱান ছাইড ঠিকে থাকিব আৰু এটা ছাইডত গছটো মৰিবলৈ আৰম্ভ কৰিব। তাৰমানে একফালৰ যিটো শিপা আছে শিপাটোৱে একফালৰ ডালবিলাকৰ খাদ্যৰ যোগান ধৰিব পৰা নাই। তাৰমানে যিখিনি শিপা থাকে সেইখিনিত পানী জমা হৈ যায়। বৰষুণ হোৱাৰ ফলত সেই পানীত ধৰি ৰাখিব, তাৰমানে যিটো খাদ্য আহৰণ কৰাত যিটো বা মাটিৰ পৰা শোষণ কৰিব পৰা যিটো ক্ষমতা সেইটো নাইকিয়া হৈ যায়। তেতিয়া হঠাৎকৈ তাৰমানে গছৰ একফালৰ পৰা মৰিবলৈ আৰম্ভ কৰে। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, আগতীয়াকৈ চূণ সিঁচিব, ছুপাৰ ফছফেট দিব, DAP এইবিলাক দি মাটি আগতে ধুনীয়াকৈ পচাই ল'ব। তাৰপিছত আপোনালোকে পুলিবিলাক ৰুব। পুলি ৰোৱাৰ এসপ্তাহ পিছৰ পৰা বেঙেনা গছক একদম পূৰা বিষাক্ত কৰি দিব লাগিব। কেনেকুৱা ঔষধেদি, ডাষ্টাৰ, দাহাত, গ্ৰেচিয়া, প্ৰস্পেক্টৰ এনেকুৱা ধৰণৰ ঔষধ, উন্নত ঔষধবিলাক আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰিব। এতিয়া বেঙেনাৰ বজাৰ কেনে আছে আপোনালোকে জনাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। তো বেঙেনা এই খেতি কৰি মানুহে বছৰেকত বহুত টকা ইনকাম কৰি আছে। আমাৰ খাৰুপেটীয়াৰ কৃষকে কিন্তু উন্নত ধৰণৰ খেতিৰ ফালে গুৰুত্ব দি আছে। তো আমাৰ খাৰুপেটীয়াৰ লগতে আমাৰ উজনি নামনি সব ঠাইতে আমাৰ খেতিয়কসকলে কিন্তু ভাল খেতিৰ লগত জড়িত হৈ আছে, মই জানো। আৰু মই নিজে আপোনালোকক আগৰ পৰাই এই ভিডিঅ'বিলাক দি আছোঁ। আপোনালোকেও আশা কৰোঁ মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিছে। তো যিটো বেঙেনা খেতি আপোনালোকক দেখুৱাই আছোঁ এইটো হ'ল বৰ্ষাকালীন। তো ঋতুৰ পৰিৱৰ্তনৰ ফলত আমি খেতিৰ ওপৰত গুৰুত্ব দিব লাগে। ঋতু পৰিৱৰ্তন হয়, সেইকাৰণে কৈছোঁ বৰ্ষাকালীন বেঙেনা আপোনালোকে যদি বিকিবলৈ আপোনালোকে বেঙেনা এতিয়াও যদি পুলি পেলাম বা পুলি পেলাবৰ কাৰণে প্ৰস্তুতি লৈছে তেনেহ'লে 6টি পেলাব পাৰিব। 6টি বেঙেনাটো এতিয়া কিন্তু বহুত ভাল লাগন দিয়ে। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু শিপাৰ যিটো প্ৰব্লেমৰ কাৰণে ক'লোঁ আপোনালোকক সেইকাৰণে কৈছোঁ বনাছ, গ্ৰিফিন, গল্ড স্পেচিয়েল চইল, কোৱালিটি স্পেচিয়েল চইল এই ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত দিব। ফলন বেছি লাগন দিবৰ কাৰণে ষ্টপলেজাৰ যিটো 95 দানা
হিমুক আৰু ফলভিক এচিড থকা সেইটো আপোনালোকৰ খেতিত বেছিকৈ ঘটাব। চাব আপোনালোকৰ গছত যথেষ্ট ফলন আহি যাব। তো বন্ধুসকল, আশা কৰোঁ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ' চাব, চোৱাৰ পিছত আপোনালোকেও এনেকুৱা ধৰণৰ খেতিৰ লগত জড়িত হৈ থাকিব। তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।